মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত ৰামনগৰ উপস্বাস্থ্য কেন্দ্ৰৰ জৰাজীৰ্ণ অৱস্থা। নিৰ্মাণ হোৱাৰ পিছৰ পৰাই বন্ধ হৈ পৰি আছে কেন্দ্ৰটো। অঞ্চলটোৰ 7খন গাঁৱক সামৰি চৰকাৰে স্বাস্থ্য কেন্দ্ৰটো নিৰ্মাণ কৰি উলিয়াইছিল যদিও আজি পৰ্যন্ত আনুষ্ঠানিকভাৱে মুকলি নহল কেন্দ্ৰটো। নিৰ্মাণৰ পিছতেই 5 বছৰতকৈ অধিক কাল এনেধৰণে বন্ধ হৈ পৰি থকাত কেন্দ্ৰটোৰ বহু আশ্বাস চোৰে নি শেষ কৰিছে। দুষ্কৃতিকাৰীয়ে ভাঙি নিষেধ কৰিছে কেন্দ্ৰটোৰ দুৱাৰ খিৰিকী, যাক লৈ ৰাইজৰ মাজত সৃষ্টি হৈ আহিছে ভীষণ সমস্যাৰ। কিন্তু কাণ হাৰ নাই স্বাস্থ্য বিভাগ তথা চৰকাৰৰ। ফলত প্ৰসূতি মাতৃৰ লগতে শিশুসকলক চিকিৎসাৰ বাবে ভৰ বাৰিষা বুঢ়ীদিহিঙৰ বুকুৱেদি নাৱেৰে বিপদসংকুল যাত্ৰা কৰি জাগুনলৈ আহিব লগা হৈছে। জাগুনৰ পৰা কেমেৰা পাৰ্চন ৰোহিত ঘৰতীৰ সৈতে প্ৰদীপ বৰগোহাঁইৰ ৰিপৰ্ট। প্ৰথমতে মই আপোনালোকক নমস্কাৰ জনাব বিচাৰিছো। আৰু আমাৰ গাঁৱৰ বিশেষকৈ অসুবিধা আছে। এখন সাব চেণ্টাৰ চৰকাৰে দিলে, কিন্তু সেইখন সাব চেণ্টাৰত আমাৰ একো সুবিধা নাই। যিহে ভুক্তভোগী আমাৰ এইখন গাঁৱৰ 7টা গাঁৱৰ মানে দুৰ্ভগীয়া জনজাতি মানুহৰ মানে হৈ আছে। সাব চেণ্টাৰটো আছে, কিন্তু তাত মানে সুবিধা নাই। যেটো বাৰিষা সিজনত মানে আমাৰ প্ৰেগনেন্ট মহিলাখিনিক মানে নদী পাৰ হৈ মেডিকেললৈ যাবলগীয়া হয়। আমাৰ খৰালি সিজনতো ক'ব গ'লে তাত কাঠৰ দলং থাকে, সেইটো বাৰু অকমান সুবিধাটো হৈ যায়, কিন্তু বাৰিষা সিজনত আমাৰ বহুতে প্ৰব্লেম হয়। তো সেইকাৰণে মই চৰকাৰৰ পৰা এটা অনুৰোধ জনাইছো যে আমাৰ এখন সাব চেণ্টাৰত যদি ডক্টৰ এখন নাৰ্ছ থাকে তেনেহলে বহুতে ভাল হ'ব। এইটো সাব চেণ্টাৰ কিমান বছৰ হয় সেইটো মই পাহৰিছো বাৰু, হ'ল বহুতে বছৰ হৈ গ'ল। কিন্তু সেইটো সাব চেণ্টাৰ আমাৰ কথাসীমাত হৈছে, কিন্তু লিখাটো ৰামনগৰ লিখা বুলি আছে। কিন্তু মই সেইটো বিষয়ে মই ইমান নাজানো বাৰু। হ'লেও যিটো আছে থাকক, ভালে থাকিব লাগে। আৰু আমাৰ এখন গাঁৱৰ ৰাইজসকলক সুবিধাটো মই বিচাৰিছো যে চৰকাৰে যাতে আমাৰ এখন গাঁৱৰ সাব চেণ্টাৰত ডক্টৰ আৰু নাৰ্ছ যাতে দিয়ে, যাতে সৰু সৰু ল'ৰা ছোৱালী বেমাৰ আজাৰ হলে মানে তাত দৰৱ পায়, বেজি ভাল পায়, আৰু প্ৰেগনেন্ট মহিলাখিনিও যাতে সুবিধাটো সেইটো পায়। প্ৰাথমিক চিকিৎসা হয়।